সকলোকে এই দুপৰীয়াটো গৰম দুপৰীয়াটোৰ উষ্ণ আদৰ ইউটিউবত যোৰহাট জিলা সমিতিৰ সৌজন্য ভাৰত ৰত্ন ডক্টৰ ভূপেন আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই অনুষ্ঠানলৈ আপোনালোকে সহযোগ কৰি আগবাঢ়ি অহাৰ বাবে ধন্যবাদ জনাইছোঁ। মৌসুমী মাতে রাতি বাঁধিছিল বিশ্বর প্রাণ সেই গান কে কর সেই রয়ে কোথায় কর করতে হলে সাথী বলপুর যৌবন আর বেই ভাতি গিয়া নিজন মুখর ছবি কথার হঙ্গামার খোয়ারানি বিকলিবি সেই রয়ে কোথায় কর হেমন্ত হৃদয় তোমজারি নদে সেই গান কে কর অগ্নি যুগল জুই ফিরিমতি চিন্তাকে রুমাই কর এটা ধুমুহান হওয়া হল জি জাতিক জগাই অসামরিক প্রেরণায় কলর্য প্রস্তুতির আখড়া খোলাই সেই ধুমুহান হওয়া হল গানের ভিতর দেশ চলে চলি হল। আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত প্ৰায় 5 শতাধিক মহিলা পুৰুষে এই বিশেষ কবিতাটো আবৃত্তি কৰিলে। এটা গান শেষ হ'ল আৰু তেখেতসকলে খুব শৃংখলাবদ্ধভাৱে এই অনুশীলন কৰি কেইবাদিন অনুশীলন কৰিছে। তেওঁলোকে কৰাৰ পিছত আজি ইয়াত অসমৰ সমগ্ৰ অসমতে একেলগে তেওঁলোকে পৰিৱেশন কৰিছে। প্ৰায় 32খন জিলাত 50,000ৰ অধিক লোকে এই গীতটো পৰিৱেশন কৰিছে। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ। আমাৰ আজি এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিল। গতিকে মই সেই আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ মাজত উপস্থিত নমস্কাৰ। আজি প্ৰথমে আমি গৌৰৱবোধ কৰিছোঁ এগৰাকী অসমীয়া হিচাপে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এক মহান কাৰ্যসূচী হাতত লৈছে। সেই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ হৈছে। আজিৰ এই দিনটোতে অসমৰ সমগ্ৰ জিলাত একেলগে একেস্তৰে সমগ্ৰ আবৃত্তিকাৰে আবৃত্তি কৰিছে ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ অমৰ সৃষ্টি মৃত্যু জিনাৰ গান কবিতাটি। ইতিমধ্যে আজি 11:31 হোৱাৰ লগে লগে সমগ্ৰ অসমতে একেলগেই এই আবৃত্তিটো পৰিৱেশন কৰা হৈছে আৰু এই আবৃত্তিৰেই আমি আমাৰ সুধাকণ্ঠ আমাৰ স্নেহৰ গানৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এইটো আমাৰ শুভাৰম্ভণি অনুষ্ঠানহে। ইয়াৰ পাছত 5 নৱেম্বৰত দ্বিতীয় কাৰ্যসূচী হ'ব। তাৰ পাছত আবৃত্তি পৰিষদৰ প্ৰতিষ্ঠা দিৱস 29 মাৰ্চৰ দিনা অনুষ্ঠান এটা হ'ব আৰু সামৰণি অনুষ্ঠানটো হ'ব 2026 বৰ্ষৰ 6 ছেপ্টেম্বৰত। আৰু তাতো এই আবৃত্তিটোৱে একেলগে 50,000 আবৃত্তিকাৰে একেলগে সমগ্ৰ ৰাজ্যত একে সময়তে পুনৰবাৰ এই আবৃত্তিটো শিল্পীগৰাকীক শ্ৰদ্ধা আগবঢ়াব। গতিকে সমগ্ৰ অসমবাসীক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ এই যাত্ৰাত সকলোৰে সহযাত্ৰী হ'বৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।